So okay, hello students, আমি আজি কৰিব গৈছো জেনাৰেল মেথছৰ ক্লাস 10 ৰ এক্সাৰসাইজ 3.4 so 3.4 আমাক দিয়া আছে যে অপনিয়ন পদ্ধতিত আমি সমাধান কৰিব লাগে so ইয়াতে আমি কোৱেশ্চন নম্বৰ 1 আৰু 2 টো মই লিখি ৰাখিছো এটো কেনেকৈ অপনিয়ন পদ্ধতিত মই সমাধান কৰো হেতু প্ৰথমে চোৱা আৰু তাৰ আগত মই ক'ব বিচাৰো যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা ঠিক আছে so start কৰো তো চোৱা ফাৰ্স্ট কোৱেশ্চন নম্বৰ 1 দিয়া আছে x + y = 5 আৰু 2x - 3 = 4 so এটো কেনেকৈ সমাধান কৰো প্ৰথমে এটো চাই লোৱা so আমি প্ৰথমে এটুক ধৰি লব লাগে 1 আৰু এটু ধৰি লব লাগে 2 ঠিক আছে এতিয়া এটো হৈ গল so ইয়াতে 3y হ'ব so এটো 1 নম্বৰ লৈ ললো 2 নম্বৰ লৈ ললো এতিয়া আমাক কি কৰিব লাগে ইয়াৰ পৰা যিকোনো x নাইবা y যেটো চলক আছে এটুক আমাক সমান কৰিবলৈ চাব লাগিব ঠিক আছে তো ইয়াত চোৱা y এটা আছে ইয়াতে y তিনটা আছে তাৰ মানে ইয়াতে y তিনটা কম আছে ঠিক আছে তো ইয়াতে তিনটা y বনাবৰ কাৰণে মই কি কৰিম ইয়াত 3 পূৰণ কৰি দিম ঠিক আছে তো এতিয়া 3 অকলে y পূৰণ কৰে নহব গোটে সমীকৰণটোতে কি হ'ব লাগিব 3 পূৰণ কৰিব লাগিব তো মই লিখিলম 1 * 3 তো 1 * 3 কৰিলে চোৱা 3 টো গোটেইতে পূৰণ হ'ব লেফট হ্যান্ড সাইডত আৰু ৰাইট হ্যান্ড সাইডত দুয়োটাটো 3 পূৰণ হ'ব সো যেতিয়া 3 টো x ৰ লগত পূৰণ হলে এটো হৈ গল 3x 3 টো y লগত পূৰণ হলে এটো হৈ গল 3y আৰু 3 টো 5 ৰ লগত পূৰণ হলে 3 5 গুণ 15 এটো লৈ লোৱা তুমি 4 নম্বৰ ঠিক আছে এতিয়া ইয়াত চোৱা আমি কি কৰিম এটো পজিটিভ এটো নেগেটিভ হৈ আছে ঠিক আছে তোমালোকে জানিবা যে -3 আৰু +3 ইকুৱেল টু কি হৈ যায় 0 তাৰ মানে আমি ক'ব গলে -3 +3 কেনসেল হৈ গল থাকি গল 0 হেনছ না যদি সমান সমান মান থাকে এটা পজিটিভ এটা নেগেটিভ তেন্তে দুটা কি হৈ যায় কেনসেল হৈ যায় সো ইয়াতে আমি কি কৰিম 2 আৰু 3 টো 3 2 আৰু 3 টো যোগ কৰি দিম ঠিক আছে যোগ কৰিলে কি হ'ব -3y + 3y ঠিক আছে দুটা যোগ হৈ যাব তো সাইনটো চেঞ্জ নহব আৰু দুটাও কেনসেল হৈ যাব ঠিক আছে বুজি পাইছা এতিয়া প্ৰথমে এটো বুজা যে ইয়াতে এটা ট্ৰিক লৈ লোৱা যে যেতিয়া সাইন কিটা আমাৰ বেলেগ বেলেগ থাকে তেন্তে আমি কি কৰিব লাগে যোগ আৰু যেতিয়া সাইন কিটা একে থাকে আমি কি কৰিব লাগে বিয়োগ তো এটো মনত ৰাখিলে হল যে সাইন কিটা বেলেগ বেলেগ থাকিলে কি কৰি দিবা যোগ তেতিয়া কেনসেল হৈ যাব সাইন কিটা যদি একে থাকে তো তুমি কৈ দিবা মাইনাস টো কি হ'ব একিটা কেনসেল হৈ যাব ঠিক আছে সো এতিয়া চোৱা আমি কি কৰো যোগ কৰি দিও তো 2 + 3 তেন্তে এই দুটা যোগ হ'ব সদৃশ পদ হয় 2x 3x হৈ গল 5x এই দুটা যোগ হলে এই দুটা কেনসেল হৈ গল আৰু দুটা যোগ হলে তোমাৰ হৈ যাব 19 সো x = কিমান আহিব 19/5 এতে এই মানটো তুমি বহাই দিয়া একত সো x ৰ মান একত বহুৱাই ঠিক আছে সো x + y = 5 এটো আছিল একৰ এতে আমি x ৰ মানটো বহাই দিম এটো হ'ব 19/5 + y = 5 সো এটো আহি যাব y এটো 19/5 টো ইফালে লৈ যাও এটো হৈ যাব 5 - 19/5 সো y = 5 5 গুণ 25 25 - 19/5 তেন্তে y = আহিব 6/5 ঠিক আছে এতেকে আমাৰ কি মান পালো x = 19/5 আৰু y = 6/5 ঠিক আছে এটো আমি মান পালো এতিয়া আমি এটো প্ৰশ্ন কৰিব গৈ আছো স্যাৰ ইয়াতে আমাক দিয়া আছে 3x + 4y = 10 আৰু 2x - 2y = 2 তেন্তে আমি এই সমীকৰণটোক 1 বুলি ধৰি লম আৰু এই সমীকৰণটোক আমি লৈ লম 2 বুলি ঠিক আছে এতিয়া প্ৰথমে এটো চাম যে ইয়াতে মিলি আছে না নাই মিলা কিমান পূৰণ কৰিলে মিলিব ইয়াত চোৱা কিমান পূৰণ কৰিলে মিলিব সো 2 লগত 2 পূৰণ কৰি এটো মিলি যাব 4 সমান হৈ যাব তো আমি কি কৰিম 2 নম্বৰ সমীকৰণৰ লগত 2 * 2 তো 2 কৰি দিলো তো 2 * 2 হলে 4x 2 * 2 হলে এটো হৈ গল 4y আৰু এটো হৈ গল 2 2 গুণ 4 এটো লৈ লোৱা 3 নম্বৰ সমীকৰণ ঠিক আছে এটো 2 আৰু এটো 3 এতে কি কৰা এতিয়া আমাক এটো চেঞ্জ কৰি এটো বনাই দিছো এটো 1 নম্বৰ সো ইয়াতে লিখি দিয়া 1 implies দুটা একেলগে লিখিলম ঠিক আছে এই কাৰণে মই এটো ইয়াতে লিখি লৈ আছো সো 3x + 4y = কিমান আহি গল 10 ঠিক আছে সো এটো আমাৰ কোনটো সমীকৰণ আছিল 1 নম্বৰ এতিয়া এটো 1 নম্বৰ আছিল এতিয়া আমি কি কৰো দুটাকো সো সাইন কিটা কি আছে বেলেগ বেলেগ সমান সমান থাকিলে তাৰ আগৰ সাইনটো চাব লাগে যদি সাইন কিটা বেলেগ বেলেগ থাকে কি কৰিবা কি কৰিবলৈ কৈছিলো যোগ সো আমি কৰি দিও যোগ সো এটো আমি কৰি দিলো 1 + 3 আমি কোনটো যোগ কৰিম এই দুটা ঠিক আছে এটো চেঞ্জ কৰি ললো ঠিক আছে সো এটো হৈ যাব 7x
এই দুটা কেঞ্চেল, এইটো হৈ যাব 14। সো x ইকুৱেল টু কিমান আহিব 14/7, তেন্তে x ইকুৱেল টু হৈ যাব তোমাৰ 2। এতিয়া x ৰ মানটো বহাই দিয়ে একত। সো x ৰ মান একত বহুৱাই একটো কি আছিলে 3x + 4y = 10। দিছ ইমপ্লাইজ 3 × x ৰ ঠাইত কি বহিব 2। সো এইটো 2 + 4y = 10। সো এইটো কিমান হৈ যাব 6 হৈ যাব। সো 6 + 4y = কিমান হৈ গ'ল 10। ঠিক আছে, বুজি পাইছা? এতিয়া 6 টো ইফালে লোৱা, এইটো মাইনাছ হৈ যাব। সো 4y = হ'ব 10 - 6, তেন্তে 4y আমাৰ কিমান আহিব? সো 10 ৰ পৰা 6 গ'লে কিমান থাকিব 4। সো এইটো হৈ গ'ল 4। তেন্তে y = হ'ব 4, আৰু এই 4টো ইফালে গ'লে হৰণ হৈ যাব, কাৰণ এটা পূৰণ হৈ আছে। তেন্তে y কিমান আহিব? y = 1। এতেকে আমি কি পালোঁ? এতেকে x = 2 আৰু y = 1। এই দুটা হৈ গ'ল আমাৰ সমাধান। ঠিক আছে। সো হেল্ল' ষ্টুডেণ্টছ, এতিয়া আমি কৰিব গৈছোঁ কুৱেশ্যন নম্বৰ 3। অ'কে, সো ইয়াতে অলপ চেঞ্জেছ হৈ গ'ল। চোৱা, কুৱেশ্যনত আমি ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি যিটো আছে তাৰ সমীকৰণ দুটা মনত ৰাখিব লাগে। সমীকৰণ দুটা হৈ গ'ল যে a1x + b1y = c। ঠিক আছে, আৰু a2x + b2y এইটো c1, এইটো c2। এই দুটা হৈ গ'ল ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি। এইটো কিয় জানিব লাগে? চোৱা, তোমাৰ সমীকৰণটো বেলেগ বেলেগ ধৰণে দিব পাৰে, তো তুমি সমীকৰণটোক সেইটো আৰ্হিলৈ চেঞ্জ কৰি ল'ব লাগিব, তেতিয়া তোমাক কৰিবলৈ ইজি হ'ব। ঠিক আছে। সো ইয়াত চোৱা, ইয়াতে কি হৈছে, যিটো আমাৰ সমীকৰণ আছে 3x - 5y - 4 = 0, এইটো সেইটো আৰ্হিত অহা নাই। সো আমি এইটো আৰ্হিত চেঞ্জ কৰি ল'ম। চোৱা, সো আমি কি লিখিম 3x - 5y, 4টো আমি ইফালে লৈ যাম। সো এইটো -4টো +4 হৈ গ'ল। সো এইটো লৈ লোৱা নাম্বাৰ 1। এইটোক আমি যদি চেঞ্জ কৰিম, তো ইয়াতে কি হৈ আছে, yটো xৰ লগত আছে, যোগ হৈ আছে, বা বিয়োগ বা যোগ হৈ আছে, তেন্তে এইটো আমি ইফালে লৈ আনিম। তেন্তে এইটো হৈ যাব 9x - 2y = 7। এইটো আমি লৈ ল'লোঁ 2 নম্বৰ। এতিয়া আমাৰ কামটো কি হ'ল যে আমি দুটাক সমান কৰিবলৈ চাব লাগে। এতিয়া তুমি ভাবা যে 5 আৰু 2 কেতিয়া সমান হ'ব? তো তুমি এই বস্তুটো চোৱা, যেটো হ'ল 5, 10, 15, 20, 25, 2, 4, 6, 8, 10। তো আমি কি দেখিলোঁ 5 আৰু 10, যেটো 5 আৰু 2ৰ গুণফল আছে সেইটো 10ত একে সমান হৈ যায়। তাৰমানে চিম্পলভাৱে ক'ব গ'লে আমি 5 আৰু 2ৰ কি ল'লোঁ? লসাগু ল'লোঁ। ঠিক আছে, তো 5 আৰু 2ৰ লসাগু লৈ ল'বা। তো 5 আৰু 2ৰ লসাগু ল'লে কিমান হয়? 10। ঠিক আছে, তো ইয়াক 10 বনাবলৈ কিমান পূৰণ কৰিব লাগিব? 10 বনাবৰ কাৰণে 2, আৰু ইয়াক 10 বনাবৰ কাৰণে কিমান পূৰণ কৰিব লাগিব? তো 5। ঠিক আছে, তো আমি লিখিম 1 × 2। সো 1 × 2 মানে ইয়াত গোটেইটোত কি পূৰণ হ'ব? 2। ঠিক আছে, এতিয়া চোৱা 3x × 2 হ'লে 6x - 5x, 5y × 2 হ'লে 10y = 4 × 2 = 8। এইটো লৈ লোৱা 3। ঠিক আছে, এতিয়া নেক্সট চোৱা, 2 নম্বৰ সমীকৰণৰ লগত আমি পূৰণ কৰি আছোঁ 5। তেন্তে 5 × 9 এইটো হৈ গ'ল 45x - 5 × 2 হৈ গ'ল এইটো 10y = 5 × 7 = 35। এইটো লৈ লোৱা 4 নম্বৰ সমীকৰণ। এতিয়া আমি যেতিয়া 5 আৰু 2 পূৰণ কৰিলোঁ, কি হ'ব? ইয়াতে যিকোনো এটা চলকৰ মানটো সমান হৈ গ'ল। ঠিক আছে, এতিয়া সমান যেতিয়া হৈ গ'ল, তো মই তোমালোকক আগৰ যিটো কৰাই আছিলোঁ তাত কৈছিলোঁ যে যেতিয়া চিনকেইটা একে একে হয় তেন্তে তুমি কৰিব লাগে মাইনাছ, আৰু যদি চিনকেইটা বেলেগ বেলেগ হয় তেন্তে তুমি কৰি দিবা প্লাছ। ঠিক আছে, তো আমি কি কৰি দিম 3 - 4। তো তুমি চোৱা কোনটো মাইনাছ কৰিলে বেছি হৈ যাব। আমি 4 - 3 কৰিলে চোৱা এইটো পজিটিভ থাকিব, আৰু যদি 3 - 4 কৰোঁ তো নেগেটিভ আহি যাব। তো আমি পজিটিভ ৰাখিবলৈ চাব লাগে, তো আমি 4 - 3 কৰি দিম। ঠিক আছে, সো আমি 4 - 3 কৰি দিলোঁ। সো কেনেকৈ হ'ব? চোৱা 45ৰ পৰা কিমান মাইনাছ হ'ব? 6। তো 45ৰ পৰা 6 মাইনাছ হ'লে এইটো হৈ গ'ল 39x। 10ৰ পৰা 10 চোৱা -10y পৰা মাইনাছ হ'ব আকৌ -10y। তেন্তে আমাক কি ৰিজাল্ট দিব? চোৱা -10y, এইটো মাইনাছে মাইনাছে কি হৈ যাব? +10y। চোৱা চাইনকেইটা উল্টা পুল্টা হৈ গ'ল, তাৰমানে এই দুটা কেঞ্চেল হৈ যাব। তাৰমানে এই দুটা কেঞ্চেল হৈ গ'ল। তো আমাৰ ইয়াতে কিমান থাকিব? 35ৰ পৰা 8 মাইনাছ কৰি দিয়া। তো 35ৰ পৰা যেতিয়া 8 মাইনাছ কৰিবা, ইয়াতে তোমাৰ থাকি যাব 27। ঠিক আছে, এতিয়া x = কি হ'ব?
27/39 তো দুটাও 3 দিয়ে হৰণ গৈ আছে তেন্তে 3 9 গুণ আৰু 3 13 গুণ তেন্তে x ৰ মান কিমান আহিব 9/13 ঠিক আছে এতিয়া আমি ওলাব আছে y মান ঠিক আছে তে এই যেটো x ৰ মান আছে এটো 1 নম্বৰ সমীকৰণত বহাই দিয়া সো x ৰ মান একত বহুৱাই x ৰ মান একত বহুৱাই চোৱা কি হৈছে 3x - 5y = 4 আছিল সো 3x ৰ ঠাইত আমি কি পাই দিম 9/13 - 5y = কিমান আহি গল 4 ঠিক আছে সো এটো 3 টো ওপৰত পূৰণ হ'ব 9 3 গুণ কিমান হৈ যায় 27 27/13 - 5y = কিমান আহি গল 4 এটা তোমাক কি ওলাব আছে y তো y টো পজিটিভ ৰাখিলো এটা নেগেটিভ হৈছে তো আমি y টো ইফালে লৈ যাম তো 27/13 - 4 = 5y 13 টো পূৰণ কৰা 13 4 গুণ 27 তলত আহি যাব 13 সো 27 - 52 = 5y আমাৰ হ'ব 5y সো এটো 27 পা 52 মাইনাস কৰিলে তোমাৰ থাকিব 25/13 = 5y সো এতিয়া আমাক y টো ফাইন্ড কৰিব আছে সো আমি কি পালো 25/13 5 টো কি হ'ব তলত আহি যাব এটা তলত পূৰণ হ'ব ইকুৱেল টু y থাকিলে এটো কেনসেল কৰা ইয়াতে মাইনাস হ'ব সো ইয়াতে থাকিলে তোমাৰ 5 5 গুণ সো তোমাৰ y মান আহিব -5/13 = y এটাকে আমি x ৰ মান পালো 9/13 আৰু y মান পালো -5/13 সো এইখিনি আহি গল আমাৰ সমাধান এতিয়া আমি এটো কৰিব গৈ আছো তে চোৱা এটো কি আছে যে তোমাৰ ৰৈখিক সমীকৰণ দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰৰ আৰ্হিত নাই সো এটো পৰিৱৰ্তন কৰি ল'ব লাগিব চেঞ্জ কৰি ল'ব লাগিব সো এটো চোৱা এটো ভগ্নাংশ এতিয়া ভগ্নাংশ কেনেকে সৰল কৰা হয় এটো তোমালোকে যদি নাজানা হলে চাই লোৱা মই এটা ঠিক দেখাইছো প্ৰথমে এটো ইয়াৰ লগত পূৰণ কৰিবা কিমান হ'ব 6 এটো ইয়াৰ লগত পূৰণ কৰা 3 * x হলে 3x এটো ইয়াৰ লগত পূৰণ কৰা 2 2 গুণ 4 এটো 4y = কিমান আহিলে -1 এটা তুমি ক্ৰস পূৰণ কৰি দিয়া 6 টো ইফালে গলে 3x + 4y = -6 এটো আমি লৈ ললো নাম্বাৰ 1 ঠিক আছে তে এটোকে একে কৰো ইয়াতে কি আছে চোৱা ইয়াত তলত 1 আছে বুলি ধৰিলো এটা তলৰটো তলৰ লগত পূৰণ হলে এটো হৈ গল 3 এটো ইয়াত পূৰণ হল এটো গল 3x আৰু 1 * y হলে y = কিমান আহি গল 3 কিন্তু 3 টো ইফালে ক্ৰস পূৰণ হলে 3x - y = 9 সো এটো আমি লৈ লম 2 নম্বৰ কিন্তু ইয়াত লিখি লম চোৱা 3x - y = 9 এটো আমি লৈ ললো 2 নম্বৰ এটা চোৱা আমাৰ এই দুটা সমান হৈ আছে তো কি কৰিব লাগে মাইনাস কৰি দিয়া চোৱা কিয় মাইনাস কৰিম কাৰণ ইয়াতে প্লাস সাইন ইয়াতে প্লাস সাইন তাৰ মানে সাইন কিটা একে আছে sin কিটা যেতিয়া একে আছে তে আমি কি কৰিব লাগে মাইনাস তে মাইনাস কোনটো কৰিব 2 ৰ পৰা 1 নে 1 ৰ পৰা 2 তুমি চোৱা যোনটো মাইনাস হয় যেনেকৈ হয় এটো কেনসেল হ'বই ঠিক আছে সো আমি কি ইয়াৰ পৰা এটো মাইনাস কৰি দিও তেন্তে আমাৰ y টো পজিটিভ থাকি যাব সো আমি কৰি দিম 1 - 2 সো 1 - 2 গলে 3x ৰ পৰা 3x গলে দুটা কেনসেল হৈ যাব আৰু 4y পৰা y মাইনাস হলে সো এটো প্লাস হৈ যাব এটো কেনেকৈ হ'ব চোৱা +4y পৰা যদি তুমি মাইনাস কৰা -y তেন্তে এটো হৈ যাব +4y + y তাৰ মানে কিমান আহিব 5y এটো হৈ গল তোমাৰ 5y এটোৰ পৰা এটো মাইনাস এটা কৰিবা তেতিয়া এটা মাইনাস সাইন আহিব সো এটো মই দেখাই দি আছো এটো গল -6 ৰ পৰা যদি 9 মাইনাস কৰা তো এটো মাইনাস আহিব তো মাইনাসে মাইনাসে কি হয় প্লাস হৈ যায় এতিয়া এটো প্লাস হৈ যাব প্লাস হলে sin কিটা একে থাকিলে প্লাস হৈ যায় সো এটো -15 আহিব তেন্তে y = কি কৰে 5 টো ইফালে লোৱা সো এটো হৈ গল 15/5 5 3 গুণ সো y কিমান আহিলে -3 তো y মানটো আমাৰ এটো আহিলে এতিয়া আমাক বিচাৰিব আছে x ৰ মান তো আমি কি কৰো এটো মান একত বহাই দিও সো y ৰ মান একত বহাই ঠিক আছে একটো কি আছিল 3x + 4y = -6 এটা y ঠাইত -3 বহাই দিয়া সো 3x + 4 * y ঠাইত কি বহাম -3 = -6 ঠিক আছে এখিনি বুজি পাইছা ওকে সো এটো আহিব তোমাৰ 3x এটো মাইনাসে প্লাসে কি হৈ যাব -4 3 গুণ কিমান হৈ যাব 12 = -6 এটা আমাক x লাগে তো 12 টো প্ৰথমে ইফালে লৈ যাম সো 3x = হ'ব -6 + 12 সো 3x = হৈ গল তোমাৰ মাইনাসে প্লাস কি হয় মাইনাস হৈ যায়
তো ইয়াত থাকিব 6 চিনটো কি হবে পজিটিভ কাৰণ ডাঙৰটো আগত পজিটিভ সাইন আছে তেন্তে x = আছে 6/3 তেন্তে x কিমান আহিব 2 এটাকে আমাৰ সমাধান কি হ'ব এটাকে আমাৰ সমাধান হ'ব x = 2 আৰু y = -3 এটো হৈ গল আমাৰ সমাধান ঠিক আছে 4 নম্বৰ নম্বৰ 1 और 5 to চোৱা এটা আমাক 3y/2 - 5x/3 = -2 আৰু আমাক দিয়া আছে y/3 + x/3 = 13/6 তো এটো সমাধান কৰিব যাও উটেইটা ভগ্নাংশ দিয়া আছে সো ভগ্নাংশটো সমাধান কৰাৰ উপায়টো কি আছিল যে তলৰটো তলৰ লগত পূৰণ কৰা এটো ইয়াৰ লগত আকৌ এটো ইয়াৰ লগত সো তলৰটো তলৰ লগত পূৰণ কৰিলে 2 3 গুণ 6 3 3 গুণ এটো হ'ল 9y - 2 5 গুণ এটো হ'ল 10x = -2 ঠিক আছে এটো 6 হ'ব নেক্সট এটো চোৱা 9y - 10x = 6 টো ইফালে গলে এটো হৈ যাব তোমাৰ 6 টো ইয়াৰ লগত পূৰণ হৈ যাব ক্ৰস পূৰণ হ'ব সো 6 দুগুণ এটো হ'ল -12 এটো আমি সিধাকে লিখিলো যেনেকৈ ৰৈখিক সমীকৰণ আমাৰ আহি ax x টো আগত আহে এটো আগত x টো লিখিলো এটো হৈ গল -10x + 9y = -12 এটো আমি ললো নাম্বাৰ 1 এটা দ্বিতীয়টো চোৱা এটো চোৱা তলৰ কিটা একে আছে তো ভগ্নাংশ সমাধান কৰোতে তলৰ কিটা যেতিয়া একে থাকে তো ওপৰটো সিধা সিধিকে যোগ হৈ যাব ঠিক আছে সো এটো আমাৰ আহিব চোৱা 3 আছে ইয়াতে 3 থাকি যাব 3 3 লহগু 3 আকৌ ইয়াতে থাকিব y + x = 13/6 ওকে 3 গুণ 3 দুগুণ তেন্তে এটো আমি সিধাকে লিখিলে x + y = 13/2 ঠিক আছে এটো ইয়াতে লিখিলো এটো গল ওকে এটা কি কৰা ইয়াৰ লগত এটো লৈ লোৱা 2 নম্বৰ সমীকৰণ ইয়াৰ লগত পূৰণ কৰা 3 কাৰণ সৰি ইয়াৰ লগত পূৰণ কৰা 9 কাৰণ ইয়াৰ সমান বনাব আছে সো 9y ৰ যদি সমান বনাব আছে এটা কিমান পূৰণ কৰিব লাগিব 9 আমি কি লিখি দিম 2 নম্বৰ সমীকৰণৰ লগত কিমান পূৰণ কৰিলো 9 ঠিক আছে 2 নম্বৰ সমীকৰণৰ লগত পূৰণ কৰিলো 9 এটো হৈ যাব 9 * x হলে 9x + 9y 9 পূৰণ কৰিলে 13/2 * 9 ঠিক আছে তো এটো কিমান আহিব চোৱা 9x + 9y = 9 3 গুণ 27 ঠিক আছে 9 গুণ 9 117/2 ঠিক আছে এটা এটো আমি লৈ ললো 3 নম্বৰ সমীকৰণ ঠিক আছে এটা চোৱা এটো ইয়াতে পাতিলো এটো হৈ গল 9x + 9y = 117/2 তো আমি লৈ ললো 3 নম্বৰ আমাৰ সমীকৰণ আছিল এটা কি কৰা এটোৰ পৰা এটো মাইনাস কৰি দিয়া সো মাইনাস করলে চোৱা 9x ৰ পৰা 10x মাইনাস হলে এটোৰ পৰা এটো মাইনাস হয় চোৱা ইয়াতে মাজত মাইনাস হয় নেবা মাইনাসে মাইনাস হৈ যাব প্লাস কেনেকৈ হ'ব চোৱা এটো 9x হয় এটো -10x হয় ইয়াতে যদি মই দুটাকো মাইনাস কৰো তেন দুটাৰ মাজত মাইনাস মাইনাস হৈ যাব তেন্তে কি হৈ যাব প্লাস তাৰ মানে 9x + 10x এটো হৈ গল 19x সব বুজি পাইছা সো এতিয়া চোৱা এটো এটো যোগ কৰিলে হৈ যাব তোমাৰ 19x ওকে এই দুটা যোগ কৰিলে 19x এই দুটা সৰি এই দুটা যোগ হৈ যাব এই দুটা বিয়োগ হলে ক্যান্সেল আউট এই দুটা বিয়োগ হলে তোমাৰ যোগ হৈ যাব সো কেনেকৈ হ'ব তো 117/2 - -12 তাৰ মানে এটো হৈ যাব 117/2 + 12 তাৰ মানে 24 তো 117 12 দুগুণ 24 এটো 24 আহিলে হাতলত থাকি যাব 2 সো এটো যোগ কৰা 7 8 9 10 11 2 1 3 1 4 এটো গল 141/2 তো এটো কিমান হ'ব 141/2 ঠিক আছে এটো মুছি দিম মই সো 141/2 আহিলে এটা x টো ইয়াতে ৰাখি 19 টো ইফালে যায় 19 টো কি হৈ যাব পূৰণ ইফালে গলে কি হৈ যাব হৰণ ঠিক আছে সো x = 141/2 * 19 তাৰ মানে x = আহিব 141/38 এটো x ৰ মান আহিলে আমাক এতিয়া y মান লাগিব সো এই মানটো আমি কত বহাই দিম আমি বহাই দিম তোমাৰ ইয়াতে বহাই দিও সো x ৰ মান 2 ত বহুৱাই ঠিক আছে x ৰ মানটো আমি কি কৰিলো 2 ত বহাই দিলো 2 নম্বৰটো কি আছিল x + y = 13/2 so x হৈ গল 141/38 plus y = 13/2 ঠিক আছে তে এটো ইফালে যাও y ওলাব আছে so equal to আহিব 13/2 - 141/38
38 ঠিক আছে সো y ইকুয়াল টু 2 আৰু 38 লহাগু কিমান আহিব 38 আহিব সেটো আহি গল 38 তে 2 কিমান গুণ 38 তো আমি জানো 2 19 গুণ 38 তো 13 লগত কিমান পূৰণ হ'ব 19 minus 38 কিমান গুণ 38 তে এগুণ 141 to 141 এ থাকিব সো y ইকুয়াল টু তলত আহিব 38 আইটো 13 19 গুণ কিমান এইটো পূৰণ কৰি লোৱা তো 13 19 9 3 গুণ 27 9 গুণ 9 10 11 3 গুণ 3 1 গুণ 1 এটা গল 7 4 247 ঠিক আছে সো এটা গল 247 minus 141 এটো মাইনাস করলে 141 এটা গলে তোমার 6 এটা গলে 0 106 সো এটা কিমান হইলে 106 by 38 তো 2 এ কাটা গৈ আছে তো এটো আহিব তোমাৰ 53 আৰু এটো আহিব তোমাৰ 19 তাৰ মানে y মান আহিলে 53 by 19 ঠিক আছে ওকে সো এটো আহি গল x ৰ মান এটো আহি গল y মান তো আমি 1 নম্বৰ সমাধান কৰিলো এটা আমি কৰিব গৈছো সৰি 5 নম্বৰটো কৰিলো এটা আমি কৰিব গৈছো 6 নম্বৰটো ঠিক আছে 6 নম্বৰটো চোৱা 6 নম্বৰটো আমাক অপনয়ন পদ্ধতি এটো সমাধান কৰিম 6 নম্বৰটো আমাক এটো অলৰেডি আমাৰ ৰৈখিক সমীকৰণ আৰহিত আছে এটো ৰৈখিক সমীকৰণ আৰহিত আমি লৈ যাও সো এটো চেঞ্জ কৰিব লাগে না লাগে এটো x - y = 3 এটো 1 নম্বৰ বুলি ধৰিলো এটো চেঞ্জ কৰা তো আমি কেনেকৈ চেঞ্জ কৰো এটো প্ৰথমে 3 দুগুণ 6 এটো লহাগু লৈ ললো 3 দুগুণ কিমান হৈ যাব 6 দুটো ইয়াত পূৰণ হলে 2x 3 টো ইয়াত পূৰণ হলে 3y = 6 ঠিক আছে তেন্তে আমাৰ এটো আহিব 2x + 3y = 6 6 গুণ 36 ঠিক আছে ইমানটো ইয়াতে পাতি লোৱা 2x + 3y = 36 এটো আমি লৈ ললো 2 নম্বৰ ঠিক আছে এটো কি কৰিব আছে সমান কৰিব আছে আমি দেখি আছো ইয়াতে 2x আছে এটুক যদি ইয়াৰ লগত 2 পূৰণ কৰিলে 2x ৰ সমান হৈ যাব সো আমি কিমান পূৰণ কৰিব লাগিব 1 নম্বৰ সমীকৰণৰ লগত 2 সো আমি কি লিখিম 1 * 2 তো 1 * 2 হলে 2x - 2y = কিমান হৈ যাব 6 এটো লৈ লোৱা 3 নম্বৰ সমীকৰণ এই দুটা কি কৰিবা মাইনাস কৰি দিয়া তেতিয়া এই দুটা ক্যান্সেল হৈ যাব সো আমি কি কৰো 2 - 3 ঠিক আছে তো বুজি পালা তো এই দুটা কি হ'ব 2x - 2x হলে ক্যান্সেল হৈ গল 3x - 2x তাৰ মানে এটো হৈ যাব 5x সো কেনেকৈ 3x আৰু এটো হৈ গল -2x এই দুটাক যদি মাইনাস কৰা তো মাইনাস কি হৈ যাব প্লাস হৈ যাব আৰু ক্যান্সেল হৈ গল সৰি প্লাস হৈ প্লাই এটো 5x হল এই দুটা মাইনাস কৰিলে ইয়াৰ পৰা 36 ৰ পৰা 6 গলে 30 তেন্তে x = কিমান আহিব 5 সৰি 5 6 গুণ 30 x = কিমান হৈ গল 6 সো x ৰ মান কিমান পালো 6 এতিয়া তুমি উলাই দিয়া y মান তো x ৰ মান কত বহাই দিম 1 ত বহাই x ৰ মান 1 ত বহাই আমি পাও 1 টো কি আছিল x - y = 3 এটা 6 - y = কিমান হৈ যাব 3 কেনেকৈ 6 x ৰ মান 6 তো x ৰ ঠাইত কি বহাই দিলো 6 তেন্তে y আমাক নিৰ্ণয় কৰিব আছে y টো ইফালে যাও তো 6 - 3 = y তেন্তে y = কিমান আহি যাব 3 তো এটো হৈ গল y মান আৰু এটো হৈ গল x ৰ মান এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ